खुलुमबाय नमस्कार मसलपुर जिला UPPL उद्योगत आज बरबरी खेलपথাৰত आयोजित परिवर्तन सभार सम्मानीय सभापति महोदय आमार अलप आगते यार परा प्रस्थान करा आजिर এই সভাৰ मुख्य अतिथि तथा BTR और समग्र उत्तर पूर्वांचलरे एगराकी गतिशील युवनेता UPPL दलर सम्मानीय सभापति प्रमोद बड़ो डांगरिया आमार मंचत उपविष्ट थका UPPL दलर ज्येष्ठ नेता तथा राज्यसभार प्राक्तन सांसद श्रीजुत उर्खा ब्रह्म डांगरिया आमार मंचत आन एगराकी ज्येष्ठ नेता उपस्थित आछे आपनार सकलोरे परिचित श्रीजुत गोविंद बसुमतारी सार आमार मंचत UPPL दलर केइबागराकीय सम्मानीय उपसभापति आछे सांगठनिक सम्पादक आछे और मसलपुर दिहिरा और बागानपाड़ा समष्टिर UPPL दलर मनोनीत प्रार्थीসকল आछे लगते मंचत UPPL दलर केंद्रीय नेतृबृंद आछे मोर सम्मुखत उपस्थित थका पितृतुल्य श्रद्धार व्यक्तिসকল आमार आईमातृসকল बंधु बान्धवीসকল युवक युवती छात्र छात्रीসকল সাংবাদিক बंधु तथा समवेत राइज और लगते UPPL दलत मैं योगदान करार कारणे मोर एगराकी गुरुर दरे आमार बरमार श्रीजुत चौधरी डांगरिया तेखेतो आछे आमार इयाते उपस्थित हई गतिके तेखेतको मैं मोर मरम और सेवा जनाइछु जे श्रद्धार राइज आज এই সভাত प्रखर रद किन्तु এই रदको आपनालोके आह्वान करी इमान समय आपनालोके धैर्य सहकारे बहि आछे तार बारे आपनालोके सचाके धन्यवाद जनाबई लागिब অসমৰ এগৰাকী যশস্বী লিখক মামনি ৰয়ছম গোস্বামী তেখেতে কৈছিলে যে বড়ো মহিলাসকল অতিকৈ শক্তিশালী মহিলা বড়ো মহিলাসকল শক্তিশালী মহিলা আৰু সেই প্ৰমাণ আজি আপোনালোকে এই সভাত দাঙি ধৰিছে গতিকে মই আপোনালোকক মোৰ মনৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আজি এই সভালৈ বুলি যেতিয়া আহি আছিলো আমি মঠনগুৰি সমষ্টিৰ পৰা আমি বৰমা পাৰ হৈ হাউকুচিৰ পৰা আহি সেই বৰবৰীত পালো আমি ৰাস্তাই ঘাটে যি ৰাইজৰ উৎসাহ দেখিছিলো আৰু ইয়াত আহি ৰাইজৰ যি হিলদল ভাঙি ইয়াত সমাগম হৈছিলে এই সমাগম দেখি আমি সঁচাকৈ উৎসাহিত হৈছো তাৰ কাৰণে আপোনালোক সকলো ৰাইজক মই শুভেচ্ছা আৰু ধন্যবাদ জনাইছো ৰাইজ অলপ আগতে ইয়াত কেইবাটাও কৃষি সংস্কৃতিৰ প্ৰদৰ্শন হৈছে বিশেষকৈ আমাৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ছাৰ যেতিয়া ইয়াত আহি আছিলে তেওঁক ইয়াক আদৰি আনতে আমি মাদল আৰু চিফুঙৰ সুৰ পাইছিলোঁ দেখা এই মাদল বড়ো কৃষি সংস্কৃতিৰ অন্যতম বাদ্যযন্ত্ৰ এই মাদল আৰু চিফুঙৰ যি সুৰ এই সুৰে কিন্তু আমাকো হৃদয় চুই যায় অসমৰ এগৰাকী যশস্য শিল্পী লোকনাথ গোস্বামী দেৱ এসময়ত যেতিয়া আমাৰ মাজত এক বিভাজন আছিলে ভুল বুজাবুজি আছিলে অসমীয়া বড়ো ভাইসকলৰ লগত অন্যান্য জাতি জনগোষ্ঠীৰ লগত তেতিয়া লোকনাথ গোস্বামী দেৱে এটা গান গাইছিলে আৰু গানটো কি আছিলে
যে মুকুটিৰ বৰঢোল পিৰিতিৰ চিফুং দখনাৰ বিহুৱা বা তই বাবি বৰঢোল মই বজাম চিফুং মাজতে বাগুৰুম্বা তেখেতে গাইছিলে মুকুটিৰ বৰঢোল পিৰিতিৰ সপোন মুকুটিৰ বৰঢোল পিৰিতিৰ চিফুং দখনাৰ বিহুৱা বা তই বাবি বৰঢোল মই বজাম চিফুং মাজতে বাগুৰুম্বা হেই বাগুৰুম্বা 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 এই গানৰ শেষত তেখেতে এটা বাৰ্তা দিছিলে আচলতে এই গানটোতে সমন্বয়ৰ কাৰণে গাইছিলে তেওঁ আৰু শেষত গাইছিলে যে তোৰ নাই পেটৰ ভাত মোৰ নাই কাপোৰ গাত তয়ে ময়ে একেটি জাত কোন কাৰ হতৰু ভালকৈ চিনিবি আগলৈ বুলি বিবাদ তোৰ নাই পেটৰ ভাত মোৰ নাই কাপোৰ গাত তোৰ নাই পেটৰ ভাত মোৰ নাই কাপোৰ গাত তয়ে ময়ে একেটি জাত কোন কাৰ হতৰু ভালকৈ চিনিবি আগলৈ বুলি বিবাদ তাৰমানে তেখেতে কৈছে যে শত্ৰু মিত্ৰ কোন আমাক চিনি ল'ব দিছে এই বিটিআৰত বসবাস কৰা ৩৫ লাখ বড়ো গাৰো ৰাভা ৰাজবংশী শৰণীয়া কছাৰী মদাহী কলিতা কুমাৰ কেওট আদিবাসী গোৰ্খা নেপালী মুছলমান বঙালী ভাইসকল এই সকলোৰে শত্ৰু কোন এই সকলোৰে শত্ৰু হ'ল আমাক ৭০ বছৰে যি শাসনৰ নামত আমাৰ ওপৰত দমন আৰু শোষণ কৰিলে এই শত্ৰু